So hello everyone, myself Ajay Saikia, a fourth semester student of Assam Engineering College. So CWL বাবে last তোমালোকৰ 1 month আছেগে 30 days. So 30 days তোমালোকে কেনেকৈ পঢ়িবা। So বহুতে হয়তো JMNC এটা ৰিজাল্ট চবে পাই গলা আৰু বহুতে ভাল ৰিজাল্ট কৰিছে আৰু বহুতে হয়তো এনেকুৱা হৈছে যে ৰিজাল্ট অলপ কমিছে, পাৰ্চেণ্টেজ কমিছে। So definitely তোমালোকৰ ওচৰত এটাই অপশ্যন আছে এতিয়া CWL। So CWL বাবে তোমালোকে চোৱা আমি চেপ্টাৰ ৱাইজ মক টেষ্ট অলৰেডি কমপ্লিট কৰিলোঁ। 28 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছিলে আমাৰ চেপ্টাৰ ৱাইজ মক টেষ্ট আৰু এতিয়া আমি ফাইনেলি 30 এপ্ৰিলত খতম কৰি দিম আৰু তাৰপিছত আমি ষ্টাৰ্ট কৰিম মে' মান্থৰ পৰা ফুল মক টেষ্ট। চ' 30 ডেজত তোমালোকে কেনেদৰে পঢ়িবা। চ' প্ৰথম কথাটো হ'ল যে তোমালোকে নতুন এতিয়া বহুত টেষ্টত তোমালোকে একো চেপ্টাৰ পঢ়িব দৰকাৰো নাই, কাৰণ 30 ডেজত তোমালোকে কৰিব লাগিব কুৱেশ্যন প্ৰেক্টিচ আৰু তোমালোকে মক টেষ্ট দিব লাগিব। চ' প্ৰথমতে তোমালোকে যিবিলাকে অলৰেডি আমাৰ কোৰ্চত এনৰোল আছিলা বা আমি যোনটো চেপ্টাৰ ৱাইজ মক টেষ্ট গ্ৰুপত এনৰোল আছিলা, চ' তোমালোকে হয়তো বহুত চবেই চেপ্টাৰ ৱাইজ মক টেষ্ট অলৰেডি পঢ়িলা আৰু তাৰ পৰা যিবিলাক শ্বৰ্ট নোটছ বনাইছিলা, মই কৈ আছিলোঁ শ্বৰ্ট নোটছ বনাবা। চ' এতিয়া অকল শ্বৰ্ট নোটছ ৰিভাইজ কৰা আৰু প্ৰথম কথাটো হ'ল শ্বৰ্ট নোটছ ৰিভাইজ কৰাৰ পিছত সেইখিনি বাৰে বাৰে ৰিভাইজ কৰা। আৰু প্ৰথম কথা তোমালোকে টাইম টেবুল মেইনটেইন কৰিব লাগিব এতিয়া লাষ্ট 30 ডেজত। 30 ডেজ কিমান কেনেকৈ পঢ়িছিলা নাজানো, বা 30 ডেজত তোমালোকে 8 to 10 আৱাৰ্ছ তোমালোকে ডেইলি পঢ়িব লাগিব। আৰু প্ৰথম কথা তোমালোকে কেনেকৈ পঢ়িবা। চ' প্ৰথমতে তোমালোকৰ ট্ৰিপছ দিছোঁ। চ' তোমালোকে কি কৰিবা, PI কুইজবিলাক চল্ভ কৰা। চ' প্ৰতিটো PI কুইজৰ পৰা কি কৰিবা, ধৰি লোৱা PI কুইজ তোমালোকে এটা ল'লা, PI কুইজটো গুগল স্কেনাৰত তোমালোকে কুৱেশ্যনটো স্কেন কৰিলা আৰু স্কেন কৰাৰ পিছত কি হ'ব, তাৰ চেম ৰিলেটেড তোমালোকে কুৱেশ্যনছ 2টা বা 3টা কুৱেশ্যন পাই যাবা। প্ৰতিটো চেপ্টাৰে তোমালোকে 3টা কুৱেশ্যন তেনেকৈ প্ৰতিটো কুৱেশ্যনৰ চেম টাইপৰ বেলেগ টাইপৰ 3টা কুৱেশ্যন ওলাই যাব। ত' 3টা কুৱেশ্যন তেনেকৈ চল্ভ কৰি লোৱা। চ' তোমালোকে PI কুইজ যদি কৰা 2020, 2021, 2022 আৰু 2023 তোমালোকে 4 বছৰ PI কুইজ কৰা। 4 বছৰত তোমালোকৰ 480 কুৱেশ্যন আছে টোটেল। চ' 480 কুৱেশ্যনছৰ মানে তোমালোকে যদি তাৰ লগত তোমালোকে 3টা কুৱেশ্যন এড কৰা, মানে এটা কুৱেশ্যনৰ তোমালোকে চেম টাইপৰ 3টা কুৱেশ্যন তোমালোকে গুগল স্কেনাৰ কোৱাৰ লগে লগে তোমালোকে চেম টাইপৰ কুৱেশ্যন আহি যায়। চ' তেনেকুৱা টাইপৰ তোমালোকে 3টা কুৱেশ্যন সেইটো কুৱেশ্যনটো টাইপৰ 3টা কুৱেশ্যন কৰি দিয়া। 3টা কোৱাৰ লগে লগে তোমালোকৰ 480 কুৱেশ্যন ইনটু 3 তোমালোকৰ 1440টা কুৱেশ্যন আহি যাব। আৰু বহুতে হয়তো মেথছৰ স্কিপ কৰিব বিচাৰি আছে। চ' মেথছৰ স্কিপ কৰিব পাৰা, কোনো কথা নাই, বিকজ মেথছত তোমালোকে বহুত নীট এক্সপিৰিয়েঞ্চটো আছে ইয়াত। চ' নীট এক্সপিৰিয়েঞ্চৰ বাবে হয়তো মেথছত ডেফিনেটলি তোমালোকে স্কিপ কৰিব পাৰা, কোনো কথা নাই। বাট তোমালোকে ফিজিক্স আৰু কেমেষ্ট্ৰিত মাৰ্কছটো উঠাব লাগিব, কাৰণ তোমালোকে মেথছত বহুত ষ্টুডেণ্ট আছে আমাৰ ইয়াত। মেথছত 10-20 নম্বৰ বা কিছুমান নিগেটিভতো পায়ো মাৰ্কছ আহিছে, ভাল ৰেংক আহিছে, আণ্ডাৰ 300-200 ৰেংক। চ' মেথছত ইমান তোমালোকে লাগি থাকিব নালাগে। বহুতে ভাবি থাকে মেথছ মোৰ উইক, মই নোৱাৰিম। কিন্তু কোনো কথা নাই, তোমালোকে মেথছ স্কিপ কৰিব পাৰা। আৰু তোমালোকে এইটো টিপছ হ'ব। আৰু চেপ্টাৰ ৱাইজ যিবিলাক মানে কি ইম্পৰ্টেণ্ট চেপ্টাৰ, সেই বাবে অলৰেডি মই এটা ভিডিঅ' বনাই থোৱা আছিলে আমি CWL নলেজ জিকি চেনেলত। চ' তাত মই ইয়াত যিকেইটা চেপ্টাৰ আছে তোমালোকে সেইকেইটা পঢ়ি লোৱা। ফিজিক্স, কেমেষ্ট্ৰি, মেথছৰ হয়তো কেইটামান চেপ্টাৰ দি আছে। ইয়াত তোমালোকে কেনেকৈ পঢ়িবা, যদি তোমালোকে আগতে পঢ়িলা, মানে আমি যদি গ্ৰুপত এনৰোল আছিলে তোমালোকক ওৱানছৰ ভিডিঅ' দিছিলোঁ। চ' অলৰেডি তোমালোকে পঢ়িলা। চ' এতিয়া জাষ্ট এইবিলাক ৰিভাইজ কৰা, ডেইলি ৰিভাইজ কৰা। আৰু যদি তোমালোকে নাই পঢ়া, তোমালোকে ডাইৰেক্ট চাৰ্চ কৰি দিয়া যে JMNCৰ ওৱানছৰ ভিডিঅ' পাই যাবা। চ' JMNCৰ ওৱানছৰ ভিডিঅ'কে পঢ়া আৰু ওৱানছৰ ভিডিঅ' বনাই তাৰ পৰা কি কৰা, তোমালোকে শ্বৰ্ট নোটছ বনাই লোৱা। বা শ্বৰ্ট নোটছ নবনালেও কথা নাই, তোমালোকে তাৰ পৰা কুৱেশ্যন কৰিব লাগিব। প্ৰতিটো চেপ্টাৰৰ পৰা তোমালোকে যিমান পাৰা, ধৰি লোৱা 10টা-15টামান কুৱেশ্যনটো প্ৰতিটো চেপ্টাৰৰ পৰা চল্ভ কৰি দিয়া, হৈ যাব। আৰু বাকী তোমালোকে PI কুইজ কৰা। আৰু PI কুইজ ৰিপিট মাৰে তোমালোকে এনেকুৱা নহয় যে একজেক্ট কুৱেশ্যন উঠাই দিব, বাট চেম টাইপৰ তোমালোকে কুৱেশ্যন আহিবই CWLত। চেম টাইপৰ আহি আছে আৰু আহি থাকিবই। আৰু যদি বিচাৰিছা, যদি আমাৰ এতিয়া ফুল মক টেষ্ট ষ্টাৰ্ট কৰিম। চ' ফুল মক টেষ্ট মে' মান্থটো আমাৰ পূৰা ফুল মক টেষ্ট হ'ব। ফুল মক টেষ্টত আমাৰ কি হ'ব, 1 to 10 মে' আমি কৰিম 60 মাৰ্কছৰ 10টা মানে 10খন পেপাৰ কাটিম, 60 মাৰ্কছৰ হ'ব। এইটো হ'ব আমাৰ প্ৰি মক টেষ্ট, বা তোমালোকে এইটো জাষ্ট ৱাৰ্ম আপ বুলি ধৰি লোৱা। তাৰপিছত 15 পৰা 25 মে'ৰ ভিতৰত আমি 7টা মক টেষ্ট পাতিম, যোনকেইটা হ'ব 360 মাৰ্কছৰ। আৰু 360 মাৰ্কছ তোমালোকে একচুৱেল এক্সামত 480 মাৰ্কছৰ আহে। আৰু আমি 360 মাৰ্কছ সেইকাৰণে ৰাখিছোঁ, বিকজ মানে 360 মাৰ্কছৰ ইমানগাল কুৱেশ্যন বনাওঁতে আমাৰ অৱস্থা বেয়া হৈ গৈছে। আৰু 480 মাৰ্কছৰ সেইবাবে, আৰু মষ্ট এক্সপেক্টেড কুৱেশ্যন 7টা মক টেষ্টত তোমালোকে 800+ কুৱেশ্যন আছে। গোটেই মে' মান্থত তোমালোকে ইমানগাল কুৱেশ্যনো যদি চল্ভ কৰা আৰু উইথ PI কুইজ, আৰু ইয়াতকৈ বেলেগ কুৱেশ্যন একো কৰিব দৰকাৰ নাই। আৰু যদি তোমালোকে পঢ়া নাই বা জাষ্ট কুৱেশ্যন কৰি গ'লেও তোমালোকে ইজিলি ক্ৰেক কৰিব পাৰিবা। মানে ইজি তোমালোকে ধৰি লোৱা দুটা কুৱেশ্যনৰ পৰা শিকিব পাৰিবা। চ' সেইকাৰণে যেনেকৈ কৈছোঁ তেনেকৈ কৰি যোৱা। গুগল স্কেনাৰত যোৱা, PI কুইজটো চাৰ্চ কৰাৰ লগে লগে 3টা কুৱেশ্যন ওলাব, 3টা-4টা কুৱেশ্যন চেম টাইপৰ কৰি দিয়া চল্ভ।
আৰু বাৰে বাৰে ৰিভাইজ কৰা তেনেকৈ তোমালোকে কৰিব পাৰিবা আৰু মেথছটো তোমালোকে স্কিপ নকৰিবা মেথছটো তোমালোকে কেইটামান চেপ্টাৰ পঢ়া মই যিকেইটা দিয়া আছিলে তাৰ তোমালোকে ধৰি লোৱা তোমালোকৰ বাইনমিয়েল থিয়ৰেম হওক কেইটামান কুৱেশ্যন ইমানটো তোমালোকৰ টাৰ্ম উলিয়াবলৈ দিয়ে কিবা দিয়ে সেইবিলাক কুৱেশ্যন ডাইৰেক্ট আহি থাকে চ' অলপ কৰিলে পাৰিবা তোমালোকে ইমান ভয় খাব লগা নালাগে আৰু ডেইলি তোমালোকে কি কৰিবা মৰ্ণিঙত ৰুটিনত তোমালোকে মৰ্ণিঙত সদায় কেমেষ্ট্ৰি পঢ়া কেমেষ্ট্ৰি তোমালোকে মেইনলি CW চব NCERT পাই আহিব তো NCERT তোমালোকে ডেইলি ৰিভাইজ কৰা যদি তোমালোকে আগতে পঢ়ি থোৱা আছিলে শ্বৰ্ট নোটছ ৰিভাইজ কৰা বেলেগ কৰিব নালাগে ৰাতিপুৱা টাইমত তোমালোকে সদায় কি কৰা কেমেষ্ট্ৰি ৰিভাইজ কৰা ৰাতিপুৱা শুই উঠি ডাইৰেক্ট কেমেষ্ট্ৰি ৰিভাইজ কৰা কেমেষ্ট্ৰি অৰ্গেনিক কেমেষ্ট্ৰিৰ যিবিলাক ৰিয়েকশ্যন আছিলে যিবিলাক ৰিয়েকশ্যন আছিলে মনত ৰাখা আৰু তাৰপিছত ডেইলি তোমালোকে কুৱেশ্যন প্ৰেক্টিছত মেক্সিমাম কুৱেশ্যন দিয়া আৰু 1 ঘণ্টাত তোমালোকে মিনিমাম তোমালোকে 10টামান কুৱেশ্যন 1 ঘণ্টাত তোমালোকে সলভ কৰা টাইমাৰ লগাই লোৱা আৰু 1 ঘণ্টাত ধৰি লোৱা তুমি 10টা কুৱেশ্যন সলভ কৰিবা আজি 10টা বা 15টা কুৱেশ্যন তোমালোকে 1 ঘণ্টাত সলভ কৰিব পাৰিব লাগিব সো সেইটো টাইমাৰ লগাই লোৱা বিকজ CW তোমালোকে হয় কুৱেশ্যনৰ লেভেল ইজি আহে বাট কুৱেশ্যন বহুত গাল আহে 120টা কুৱেশ্যন তোমালোকে ইমান ইজি নহয় কোৱাটো ইমান 120টা কুৱেশ্যনৰ বাবে তোমালোকে সিলেবাস মনত ৰাখিব লাগিব তোমালোকে বেছিক কনসেপ্ট মনত ৰাখিব লাগিব সো তোমালোকে কুৱেশ্যন প্ৰেক্টিছত বেছিকৈ ফোকাস কৰা কিয়নো তোমালোকে স্পিড মেটাৰ কৰিব সো সেইবাবে সেইটো পাওঁ কেমেষ্ট্ৰি আৰু ফিজিক্সত কেমেষ্ট্ৰি সবতকৈ স্কোৰিং চেপ্টাৰ হয় কেমেষ্ট্ৰিত তোমালোকে 100+ আৰামত বুলি ক'লে আনিব পাৰা কোনো কেছ নাই তোমালোকে আনিব পাৰা অলপ পঢ়িলে আহিব পাৰা আৰু ধৰি লোৱা তোমালোকে ফিজিক্সত আনিলে 80 মাৰ্কছ আৰু কেমেষ্ট্ৰিত আনিলে তোমালোকে 80 মাৰ্কছ ধৰি লৈছোঁ মই 8 16 আৰু মিনিমাম তোমালোকে টাৰ্গেট লোৱা 200 মাৰ্কছ 200 মাৰ্কছ আহিলে তোমালোকে কি হ'ব নিগেটিভ মাৰ্কিং বহুত হ'ব সো 170 টো আৰামত আহি যাব সো এই তোমালোকে 500 600 ৰেংকত আৰামত পাই যাবা ৰেংক সো সেইবাবে তোমালোকে টাৰ্গেট লোৱা যে ফিজিক্সত 80 কেমেষ্ট্ৰিত 80 আৰু মেথছত তোমালোকে 40 মান টাৰ্গেট কৰা সো ইমানটোৱে তোমালোকে ফলো কৰা লাষ্ট 1 মান্থত আৰু কোৰ্সত যদি এনৰোল নাই হোৱা আমাৰ সো অলৰেডি আমাৰ মে মান্থৰ ষ্টাৰ্ট হৈ গ'ল এতিয়া 1 মে পৰা ষ্টাৰ্ট হ'ব সো পঢ়ি যোৱা সো থ্যাংক ইউ আৰু যদি কিবা ডাউট আছে সো চেপ্টাৰ মানে তোমালোকৰ কি আছিলে সিলেবাসৰ ওপৰত বহুত ডাউট আছে সো সিলেবাস কি হয় তোমালোকৰ যদি সব তোমালোকে ক্লাছ 11ৰ টপিকবিলাক স্কিপ নকৰিবা ক্লাছ 11ৰ তোমালোকে সব পঢ়া বাট ক্লাছ 12ৰ কেইটামান টপিক তোমালোকৰ মানে কমপ্লিটলি ৰিডিউচ কৰি দিছে যিকেইটা আছে পি ব্লক সলিড ষ্টেট কেমেষ্ট্ৰি ফিজিক্সৰ হয়তো ইমান নাই কৰা ফিজিক্সৰ নাই কৰা কিন্তু কেমেষ্ট্ৰি তোমালোকৰ পি ব্লক সলিড ষ্টেট তাৰপিছত কেমেষ্ট্ৰি এভৰিডে লাইফ সেইকেইটা তোমালোকৰ ৰিডিউচ কৰিছে সো সেইকেইটা তোমালোকে এৰিব পাৰা স্কিপ কৰিব পাৰা বাট তোমালোকে যিবিলাক টপিক ৱাইজ স্কিপ কৰিছে সো সেইবিলাক ইমানটো তোমালোকে নাযাবা মোৰ এডভাইচ তোমালোকে টপিক ৱাইজ বিলাক ৰিপিট কৰিব নাযাবা বিকজ ইমান মানে এটা কুৱেশ্যনৰ বা টপিক যদি ৰিউজ কৰে মানে সেইটোৰ পৰা যে হেৰি গ্যাৰান্টি নাই যে তোমালোকৰ কুৱেশ্যন নাহিব পাৰে সো সেইকাৰণে চেপ্টাৰ ৱাইজ তোমালোকে ৰিডিউচ কৰা কেছ নাই বাট তোমালোকে ক্লাছ 11 আৰু টপিক ৱাইজ বিলাক অলপ পঢ়ি থাকা বা ইমান তোমালোকে কমপ্লিট সিলেবাস কৰিবলৈ দৰকাৰ নাই তোমালোকে টাৰ্গেট ল'লা যে 40টা বা 50টা চেপ্টাৰ তোমালোকে লোৱা 40টা বা 50টা চেপ্টাৰ তোমালোকে কি হ'ব 40টা 50 চেপ্টাৰ মানে তোমালোকৰ সেই গীতা চেপ্টাৰকে ৰিভাইজ কৰা ধৰি লোৱা তোমালোকে ফিজিক্সৰ 20টা চেপ্টাৰ ল'লা কেমেষ্ট্ৰি 20টা চেপ্টাৰ ল'লা আৰু মেথছৰ 10টা চেপ্টাৰ ল'লা এনাফ ইয়াতকৈ বেছি নালাগে দৰকাৰ নাই পঢ়িবলৈ সো মিনিমাম তোমালোকে মানে তোমালোকে মেটেৰিয়েল লোৱা আৰু মাল্টিপল ৰিভিজন কৰা বাৰে বাৰে ৰিভিজন কৰা আৰু বেলেগ আৰু যদি তোমালোকৰ ডাউট আছে তেতিয়াহ'লে তোমালোকে কমেণ্ট বক্সত সুধিব পাৰা সো থ্যাংক ইউ সো ইয়াত যদি তোমালোকে গুগলৰ স্কেনাৰত যোৱা আৰু গুগল স্কেনাৰত গৈ তোমালোকে যোনবিলাক তোমালোকৰ PIQ আছে সেইবিলাক তোমালোকে ধুনীয়াকৈ সলভ কৰিব পাৰা তো স্কেন কৰি ল'বা ফাৰ্ষ্ট কুৱেশ্যনটো সো স্কেন কৰাৰ লগে লগে তোমালোকৰ কি হ'ব কেইটামান ৱেবছাইটত ওলাব ধৰা কেইটামান ৱেবছাইট মেইনলি তোমালোকৰ ৱেবছাইট আছে টপাৰ তাৰপিছত ডাউটনাট সো তাৰ তলতে তোমালোকে সিমিলাৰ টাইপ কেইটামান কুৱেশ্যন পাবা এইটো কুৱেশ্যনটো এনসাৰ ওলাই গ'ল তোমালোকৰ এইটো টপাৰ ৱেবছাইট হয় তলতো সো এইটো ক্লিক কৰাৰ লগে লগে তোমালোকে আহি যাব কেইটামান কুৱেশ্যন তলত 3টা 4টা কুৱেশ্যন এনেকৈ আহি যাব সো তাৰ পৰা তোমালোকে সিমিলাৰ টাইপ কুৱেশ্যন আহি যায় সো সেইকেইটা তোমালোকে সলভ কৰিব পাৰা সো প্ৰতিটো কুৱেশ্যনৰ তেনেকৈ তোমালোকে 3টা কুৱেশ্যন সলভ কৰি দিয়া আৰু ডাউট নাটতো তোমালোকে ক্লিক কৰা সো ডাউট নাটত ক্লিক কৰাৰ লগে লগে তোমালোকে ডাউট নাটতো ওলাই যাব 3টা কুৱেশ্যন আৰু ইয়াছে তললৈ যদি যোৱা স্ক্ৰল কৰা সো ইয়াত তোমালোকে এইকেইটা কুৱেশ্যন সো এনেকুৱা টাইপৰ প্ৰতিটো কুৱেশ্যনত তেনেকৈ 3টা কুৱেশ্যন সলভ কৰি দিয়া সো এনেকৈ তোমালোকৰ 1440টা কুৱেশ্যন তোমালোকে এনে কুৱেশ্যন সলভ কৰিব পাৰা আৰু থিয়ৰি তোমালোকে যদি পঢ়া শুনা ডাইৰেক্ট কুৱেশ্যনৰ পৰা তোমালোকে বুজিব পাৰা সো এইটো এটা বহুত ভাল এটা লাষ্ট মান্থৰ প্ৰিপাৰেশ্যনৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট হয় কাৰণ কুৱেশ্যন প্ৰেক্টিছে আল্টিমেটলি তোমালোকৰ ৰেংক বুষ্টাৰ হয় সো থ্যাংক ইউ এভৰিৱান